নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে। ৰেচন কাৰ্ড থাকিলে জনতাৰ একাউণ্টসমূহত টকা ৰেচন কাৰ্ড থাকিলে ৰেচনৰ চাউলৰ লগতে আপুনি লাভ কৰিব বহুতো সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লাখ লাখ পি এম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। পি এম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। গোটৰ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। অৰুণোদয়ত যিসকল ব্যক্তি আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো সেইসকলৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব জুন মাহৰ 10 তাৰিখত। যদি আপুনি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰি ৰাখিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 7 দিন বাকী আছে। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰী একেলগতে লাভ কৰিব 15 কেজিকৈ চাউল। 3 মাহৰ ৰেচন লাভ কৰিব একেলগতে। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম, আৰু এইবাৰ নতুন নিয়মেৰে সকলোৱে ৰেচন সংগ্ৰহ কৰিব লাগিব। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন। ই পষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই পষ্ট মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰ প্ৰিণ্ট, কিন্তু এইবাৰ 3বাৰ দিব লাগিব। সকলোৱে সাৱধানেৰে ফিংগাৰ প্ৰিণ্ট দিব, অন্যথা কিন্তু আপোনাৰ ৰেচন নাপাব। সো বন্ধু বান্ধৱীসকল, ইয়াই নহয়, ইফালে 10 তাৰিখে লাখ লাখৰ একাউণ্টত হ'ব চৰকাৰী ধন, আৰু কোনে কোনে লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চনৰ ধন সোমাব আপোনাৰ একাউণ্টত। 10 তাৰিখ হৈছে ৰেচন লাভ কৰাৰ অন্তিম দিন, আৰু 10 তাৰিখতে লাখ লাখ মহিলা বা দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা। যিসকল ব্যক্তিৰ অৰুণোদয় তালিকাৰ পৰা নামটো কৰ্তন কৰা হৈছে নতুনকৈ কৰিব পাৰিব আবেদন। যিসকলে অৰুণোদয় 3.0ত আবেদন ৰাখিছে সেইসকলৰ একাউণ্টত 10 তাৰিখত প্ৰদান কৰিব চৰকাৰে 1250 টকাকৈ, আৰু তাৰ বাবে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ তালিকাটো চোৱা নাই, অতি শীঘ্ৰে চেক কৰক আপোনাৰ পঞ্চায়তত গৈ, কিয়নো প্ৰতিখন পঞ্চায়ত বা ব্লক বা ডিচি অফিচত আপুনি চেক কৰিব পাৰিব তালিকা। যদিও কোনোবাই ভাবিছে নতুনকৈ আবেদন কৰিব তালিকাত নাম নাই, তেনে ক্ষেত্ৰত কৰিব পাৰিব। অতি শীঘ্ৰে আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰক। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, পিছত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইখনৰ পিছত সিখন দেশত বিয়পিছে মহামাৰী কোভিডক লৈ ভয়ংকৰ আক্ৰমণ সৃষ্টি হৈছে। এইবাৰ পাকিস্তানত সংহাৰী ৰূপত কোভিড। ভয়ংকৰ কৰোণাত 4 জনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। হংকং, ছিংগাপুৰ, ব্ৰিটেইনৰ পিছত পাকিস্তানতো ধৰা পৰিছে কোভিড। কৰোণাৰ বিৰুদ্ধে সাৱধান হওক, সতৰ্ক হওক। হঠাৎ পুনৰ উভতি আহিছে কোভিডৰ আক্ৰমণ। কোভিডৰ লক্ষণত ধৰা পৰিলে অতি শীঘ্ৰে আপুনি চিকিৎসকৰ কাষ চাপক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে সাৱধান হৈ থাকিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি গুগল পে', ফোন পে' বা পেটিএম ব্যৱহাৰ কৰে নেকি? সেইসকল ব্যক্তিৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 30 জনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব গুগল পে' বা ফোন পে'ত। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰা হৈছিল সেই নামতহে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছে তেওঁ লাভ কৰিছে নে নাই। গুগল পে' বা ফোন পে' আপুনি ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ আপডেট আহি আছে, আৰু এই আপডেটৰ বিষয়ত জনতাই কি ক'ব, ভাল নে বেয়া, নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱাকালিৰ পৰা। 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক মুক্তৰ দাবী, নহ'লে উজনি অসম স্তব্ধ কৰাৰ হুংকাৰ। শৃংখল চলিহাক আটকৰ পিছতে উত্তপ্ত হৈ পৰিছে উজনি অসম। ৰাজপথত নামিল প্ৰতিবাদকাৰী। গ্ৰেপ্তাৰৰ পূৰ্বে শৃংখল চলিহাই কৰিছিল ডাঙৰ মন্তব্য, মোক গ্ৰেপ্তাৰ কৰিলে অসমত হ'ব ভয়ংকৰ পৰিস্থিতি। মোক গ্ৰেপ্তাৰ কৰিলে উজনি অসম জ্বলিব বুলি মন্তব্য কৰিছিলে। 3 ঘণ্টাৰ ভিতৰতে শৃংখল চলিহাক মুক্তিৰ দাবী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খেতিয়কসকলে সোনকালে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব এইকেইটা কাম যদি আপুনি এতিয়াই কৰাই অতি শীঘ্ৰে কৰাই ৰাখক তালিকাত যদিহে আপোনাৰ নাম নাই তেন্তে এতিয়াই কৰক অভিযোগ PM কিষাণৰ এপৰ জৰিয়তে আপুনি চাব পাৰিব আপোনাৰ নাম লাখ লাখ PM কিষাণ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা আৰু অতি শীঘ্ৰে PM কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা কিমান টকা লাভ কৰিব আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি ডিবিটি যোগে ধন লাভ কৰিব প্ৰতিজন কৃষকৰ একাউণ্টত PM কিষাণ এপৰ জৰিয়তে অতি শীঘ্ৰে আপুনি কৰক EKYC যদি আপুনি EKYC কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকা নাপাব অতি শীঘ্ৰে EKYC কৰক কিয়নো কেন্দ্ৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে অনলাইন অথবা CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC মনত ৰাখিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত নাপাব টকা কেৱল এয়াই নহয় ইফালে ভুৱা হিতাধিকাৰীসকলে আৰু ধন নাপাব যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু বহুতে এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই যদি আপুনি ভুৱা হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটোলৈ অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰক লগতে আপোনাৰ মাটিৰ যিখিনি নথিপত্ৰ সেইখিনি লৈ যাব লাগিব লগতে লৈ যাব লাগিব আধাৰ কাৰ্ড আৰু এইখিনি হ'লে অতি শীঘ্ৰে আপুনি এক্টিভ কৰিব পাৰিব সাজু হৈছে তালিকা অসমতে আছে 8,40,672 জন ভুৱা কৃষক ধন আত্মসাৎ কৰাৰ অভিযোগ 8,40,672 জন কৃষকৰ বিৰুদ্ধে ভুৱা হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন চলি আছে ইয়াৰ বাবে ছাৰ্ভে যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি যিকেইটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো কৃষকে জানিব পাৰে এই নতুন আপডেটৰ বিষয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গছপুলি ৰোৱাৰ পিছতে কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম আপুনি আত্মীয় গোটৰ পৰৱৰ্তী জমা কৰিছে নেকি বহুতো মহিলা একাউণ্টত 10,000 টকা নাপাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ SOP প্ৰকাশ কৰিছে কোনে কোনে আৰু কিয় নাপাব লাখপতি বাইদেউৰ ধন ৰাখি কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 টকা বিহাৰীত 10,000 টকা প্ৰদান কৰিছে এতিয়া উজনি আৰু নামনি সকলো মহিলা একাউণ্টত 10,000 টকা প্ৰদান কৰিব আৰু কোনবোৰ মহিলা একাউণ্টত 10,000 টকা প্ৰদান কৰা হৈছে ইয়াক লৈ এখন নতুন তালিকা প্ৰকাশ কৰিছে যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা আৰু চৰকাৰে কিন্তু প্ৰায় 13 লাখ মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা উদ্যমী কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ বাবে সেইসকল মহিলাৰ নাম সিলেকশ্যন হোৱা নাই 3টা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত ধন প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে হাঁহে যদি কণী পাৰিব লাগে আপুনি মোবাইল নিকিনিব কামত লগক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোবাইল কিনিবলৈ গোটৰ মহিলা একাউণ্টত আকৌ টকা প্ৰদান কৰিব তেতিয়া পৰৱৰ্তী কিস্তিত আপুনি লাভ কৰিব 25,000 টকা শেষৰ কিস্তিত লাভ কৰিব 50,000 লাখপতি বাইদেউক ধন বিতৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হৈ যাওক আহি গ'ল হিট ৱেভৰ এলাৰ্ট IMDয়ে বতৰ বিজ্ঞানৰ সতৰ্কবাণী জাৰি কৰিছে আৰু সমগ্ৰ দেশবাসী সাৱধান হওক এপ্ৰিলৰ পৰা জুনলৈকে স্বাভাৱিকতকৈ অধিক গৰম হ'ব দেশত কেইবাখনো ৰাজ্যত অধিক হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে এপ্ৰিলৰ পৰা জুনলৈকে হিট ৱেভ ল'ব ভয়ংকৰ ৰূপ কেৱল এয়াই নহয় এতিয়াই জুন জুলাইৰ দৰে গৰমে ধৰিছে ৰাজ্যবাসী আনহাতে ধূলিৰ ধুমুহা চৌদিশে প্ৰদূষণৰ ভয়ংকৰ ৰূপ উৎকট গৰমত হাহাকাৰ অৱস্থা সমগ্ৰ দেশবাসী সকলোৱে সাৱধান হৈ যাওক বৰষুণৰ মাজতে ভয়ংকৰ আগজনী প্ৰকাশ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।